এডিআৰইক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য পৰীক্ষাৰ্থীয়ে নিজে চাব পাৰিব উত্তৰ বহি নিজৰ OMR সিট পাবলৈ আবেদন কৰিব লাগিব সেৱা কাৰ্যালয়ত এডিআৰইৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ বাবে এটা নতুন খবৰ পৰীক্ষাৰ্থীয়ে নিজে চাব পাৰিব উত্তৰ বহি নিজৰ বহিখন পাবলৈ আপুনি 50 টকা দি কৰিব লাগিব আবেদন সেৱাৰ কাৰ্যালয়ত 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR সিট লিখিছিলে সেই OMR সিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR সিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR সিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR সিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই 28 ছেপ্টেম্বৰৰ পৰা OMR সিট উপলব্ধ হ'ব সেৱাৰ ৱেবছাইটত নিযুক্তি পৰীক্ষাৰ স্বচ্ছতা প্ৰদানৰ লক্ষ্যৰে এনে ধৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীয়ে ক'লে 500 টকা দিলে সেৱাক আঙুলিয়াই দিব পাৰিব ভুল প্ৰশ্ন আৰু যদি আপুনি সত্য হয় তেন্তে ঘূৰাই পাব 500 টকা এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয় উত্তৰটো বেলেগহে হ'ব লাগিছিলে 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেৱাই ভীম বুলি এনসাৰ কিট লিখিলে আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনসাৰ কিটো ভুল আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব এডিআৰইৰ সন্দৰ্ভত এনেদৰে বহু মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ ক্ষেত্ৰত লোৱা হ'ব অধিক সতৰ্কতা বিমানবন্দৰৰ তালাচীৰ আৰ্হিত হ'ব মহিলা পৰীক্ষাৰ্থীৰ তালাচী পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে কিন্তু মহিলাক ফ্ৰিস্কিং কৰিব পাৰে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব ব্যুৰ ৰিপৰ্ট প্ৰথম খবৰ